নমস্কাৰ। আপোনালোকৰ ওচৰত আজি আহিলো বিশেষ এটা কথা লৈ। অহা মাহত কেন্দ্ৰীয় বিদ্যালয়ৰ কেবিৰ হেৰি দিব, ক্লাছ 1-ৰ এপ্লাই কৰাৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিব। তো সকলোৱে ফোনত সুধি থাকে যে কেতিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ক্লাছ 1-ৰ এপ্লাই কৰাৰ কাৰণে ফৰ্ম খুলিব। তো সেই হিচাপত মই ভাবিলো চবৰে উত্তৰ দিয়াতকৈ মই এটা ভিডিঅ' বনাই হেতিলো আপোনালোকক জনাই দিওঁ। তো অহা মাহত মাৰ্চৰ ফাৰ্ষ্ট উইকৰ পৰাই কেন্দ্ৰীয় বিদ্যালয় ফৰ্ম দিয়াৰ সম্ভাৱনা আছে। তো এই সম্পৰ্কে কি কি কাগজ লাগিব সেই সম্পৰ্কে আমি আপোনালোকক অলপ জনাম বুলি ভাবিছো। তো 1 নম্বৰত বাৰ্থ চাৰ্টিফিকেট লাগিব। 2 নম্বৰত এক কপি ফটো। 3 নম্বৰত ইমেইল নাম্বাৰ লাগিব আৰু ফোন নাম্বাৰ লাগিব। তাৰপিছত আপোনাৰ যিসকলে BPL-ৰ চাৰ্টিফিকেট কপি লাগিব, তো DC অফিচৰ পৰা এপ্ৰুভেল কৰি আনিব লাগিব। আৰু EWS চাৰ্টিফিকেটটো DC অফিচৰ পৰা দিয়ে। তো আপোনালোকে আগতীয়াকৈ বনাই থৈ দিব। সেই সময়ত সময় নাথাকে, যিহেতু এইটো বনাওঁতে অলপ সময় লাগে। তো আপোনালোকে আগতীয়াকৈ এই বস্তুটো বনাই থৈ দিব, তেতিয়া সুবিধা হয়। আৰু EWS-ৰো ভাল সুবিধা আছে আৰু BPL-ৰো সুবিধা আছে। তো আপোনালোকে এইখিনি বস্তু বনাই থৈ দিব, তেতিয়া সুবিধা হ'ব ক্লাছ 1-ৰ কাৰণে। আৰু বয়সটো আপোনাৰ 6 বছৰৰ পৰা 8 বছৰৰ ভিতৰত হ'ব লাগিব।